এই বিজনী জিলাৰ মেইন চহৰৰ লক্ষ্মী মন্দিৰৰ প্ৰাংগণত আজি আমাৰ বিজনী জিলা অৱৰোহ সুৰক্ষা সমিতি আৰু বিজনী গণ সুৰক্ষা পাৰ্টিৰ মাজত এক ৰুদ্ধতা বৈঠক হৈছিল ইয়াতে। আজি বৈঠকত আমি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ইয়াতে, এইখিনি নিশ্চিতভাৱে আপোনালোকক অৱগত কৰাম। তাৰে আগতে দুটামান কথা আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে জানে যে সমাগত এই BTC নিৰ্বাচন যোৱা এই 20 বছৰ 17 বছৰৰ পৰিৱেশত আমি আমাৰ অৱৰৰ মানুহখিনিৰ যি এক ডিপ্ৰাইভ হৈছে যিবিলাক সমস্যাৰ পৰা এই আজি নতুনত্ব ইয়াত একো নাই। সকলোকে ডাঙৰ কথাটো এনেকুৱা যে আমি ৰাজনৈতিক দল হিচাপতো গণ সুৰক্ষা পাৰ্টি APPৰ লগত সহযোগ কৰি চৰকাৰ গঠন কৰিলে, কিন্তু তাৰ ফলস্বৰূপ কি কৰিলে APPL চৰকাৰে একমাত্ৰ MCLA ঘনশ্যাম দাসক কিন্তু তেওঁলোকৰ ইচ্ছা অনুসৰি 1 ছেকেণ্ডত পদচ্যুত কৰি পুনৰবাৰ প্ৰমাণ কৰি দিলে যে অকল অৰাজনৈতিকভাৱেই নহয়, ৰাজনৈতিকভাৱেও আপোনালোকক আমি কি কৰিব পাৰোঁ দেখাই প্ৰমাণটো প্ৰভু ডাঙৰে দেখাই দিছিলে। দ্বিতীয় কথাটো হৈছে যে 17 বছৰে হাগ্ৰা মহিলা নেতৃত্বত আমাৰ BTCৰ মানুহখিনি অনাবৰ মানুহখিনিয়ে কি কৰিলে কি কৰা নাই সেইখিনি কথা পুনৰবাৰ আমি ধোৱাৰ আৱশ্যকতা নাই, কাৰণ আমি সকলোৱে জানো। আজি সাংবাদিক মাজত আপোনালোকে স্পষ্ট কৰিব খোজোঁ, যোৱা আজি 15-20 দিন 1 মাহ আগতে আপোনালোকে জানে বাস্কা জিলাত MCLA তথা EM ৰাকেশ ব্ৰহ্ম ডাঙৰ বিৰুদ্ধে মই জনাত যায় তেওঁৰ কিছুমান কামৰ তথ্য তেখেতক কৈ কেনে মই এখন সাংবাদিক মেল দিছিলোঁ। তাত যে মাটিৰ কাগজ হোৱা বুলি কৈছোঁ, তাৰ মেমৰ নাম্বাৰ কিবা নাম্বাৰ তো প্ৰমাণক খুজিছিলোঁ। তেওঁ এইবিলাক কথা কোৱাৰ বিনিময়ত যদি আপোনালোকে জানে যে মোৰ বিৰুদ্ধে তাতে মোৰ ঘৰ 10,000 মানুহ আনি ঘৰ ঘেৰাও কৰিব, লগতে মুছলপুৰত যদি মই প্ৰেছ মিট দিবৰ কাৰণে অপেন চেলেঞ্জ কৰিছিলে। আজি আপোনালোক ক'ব গৈ মই আচৰিত হৈছোঁ যে তেওঁলোকৰ প্ৰতিটো প্ৰত্যাহ্বান মই কিন্তু গ্ৰহণ কৰি তেওঁলোকৰ বিৰুদ্ধে তাতে মই কিন্তু প্ৰেছ মিট মই দিছিলোঁ। কিন্তু আপোনালোকৰ দুখ আৰু পৰিতাপৰ কথা স্পষ্ট যে আজি প্ৰমোদ বড়োৰ নেতৃত্বত APPL চৰকাৰৰ এনেকুৱা এটা অৱস্থা যে মই জনাত বা অৱৰোহ সুৰক্ষা সমিতিয়ে বা গণ সুৰক্ষা পাৰ্টিয়ে বা অনাবৰ ৰাইজে আমাৰ অধিকাৰখিনি প্ৰাপ্য অধিকাৰৰ কথা ক'লেও কি কৰে তেওঁলোকে আমাৰ ওপৰত 32খনকৈ FIR মুছলপুৰ থানাত বৰ্তমান দি থৈ দিছে। আজি য'ত আজি তেওঁলোকে উঠি পৰি লাগিছে যে যিকোনো কণ্ডিশ্যনতে তেওঁক মোক এৰেষ্ট কৰিব লাগে। এয়া নেকি প্ৰমোদ বড়োৰ নেতৃত্বত APPL চৰকাৰ? যোৱা বিগত 17 বছৰ হাগ্ৰা মহিলা নেতৃত্বত যি আমি লাঞ্ছিত বঞ্চিত হ'লোঁ, সেই একেখন চৰকাৰ একেখনেই নাৱৰ যাত্ৰী APPL প্ৰমোদ বড়োৰ চৰকাৰে। কাৰণ কিয় ৰাকেশ ব্ৰহ্মৰ মন্টু বড়োৰ দ্বাৰাই দিয়ে কিন্তু 32খনকৈ FIR মোৰ বিৰুদ্ধে বৰ্তমান মুছলপুৰ থানাত পৰি, য'ত নেকি আজি মোক চকচ কৰা আৰম্ভ কৰিছে। মই প্ৰমোদ বড়োক স্পষ্ট কৰিব খোজোঁ, এয়া আপোনালোকৰ যিটো দাবী ধমকি আৰু হুংকাৰ দিয়া ৰাজনীতি কিন্তু আৰু বেছিদিন টিকিব নোৱাৰে। কাৰণ BTCৰ 22 লোকক অনাব ৰাইজে আপোনালোকৰ ৰাজনৈতিক যিটো স্বাৰ্থসিদ্ধিৰ যিটো পৰিকল্পনা সেয়া কিন্তু সকলো বুজি বাকী নাই। সেয়েহে মই আজি সাংবাদিক মেলত স্পষ্ট কৰিব খোজোঁ, আজি বিজনী জিলা অৱৰোহ সুৰক্ষা সমিতি গণ সুৰক্ষা পাৰ্টি ঐক্যবদ্ধ হৈ ৰাইজক স্পষ্ট কৰিব খোজোঁ, এই ঐক্যবদ্ধ কেৱল আমাৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ কাৰণে নহয়, সদায় ৰাইজক স্পষ্ট কৰিব খোজোঁ যে যদিহে আপোনালোক অন্ততঃ এইবাৰো যদি এই গণ সুৰক্ষা পাৰ্টি আৰু অৱৰোহ সুৰক্ষা সমিতিৰ যৌথভাৱে প্ৰক্ষেপৰ প্ৰাৰ্থীক আপোনালোকে অন্ততঃ একবাৰৰ কাৰণে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, একবাৰৰ কাৰণে আপোনালোকে এই ৰাজনৈতিক পথাৰখন আপোনালোকে BTCৰ মস্তৰে পঠাই দেখাই দিয়ক। অন্যথা কেৱল জনদাসে কালি আপোনালোকৰ নিচিনা সৰু ভাইটি দাদা বা দেউতাকৰ ওপৰতে কিন্তু তেওঁলোকে চৰকাৰে কিন্তু যিকোনো ধৰণৰ অপযোগ যাচি আপোনালোকক এই কৰায়ত্ব কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। কাৰণ আমাৰ মাটি বাৰী সমস্যা প্ৰমোদ বড়ো ডাঙৰে সমাধান কৰিলেই জানো? আমাৰ ভাষাটো সুৰক্ষিত BTCত কৰিলে জানো? আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিলে জানো? গতিকে আজি আমাৰ এই সিদ্ধান্ত মতে বিজনী জিলা অৱৰোহ সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টিয়ে কেৱল তেওঁলোকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ইয়াতে হ'ব। তেওঁলোকে নিজে ৰাইজলৈ সহযোগ কৰি আগন্তুক 20 জুলাইৰ আগত এওঁলোকে প্ৰাৰ্থিত্ব যিবিলাকে প্ৰত্যাশী আছে তেওঁলোকে এপ্লিকেশ্যন এটা কৰিব। আৰু এই 10জনীয়া কৰ্ণধাৰ কমিটি এখন গঠন কৰা হৈছে। এই 10জন কৰ্ণধাৰ কমিটিয়ে চূড়ান্ত সিদ্ধান্ত ল'ব আচলতে ৰাইজে কোন প্ৰাৰ্থী কোনটো সমষ্টিৰ কোনজন ব্যক্তিক ৰাইজে বিচাৰিছে সেই নিৰ্ভৰ কৰি এওঁলোকে ঘোষণা কৰিব। ইয়াত আমাৰ কেন্দ্ৰীয় সমিতি আমাৰ কোনো ক'ব লাগে, কাৰণ কিয় এই তৃণমূল পৰ্যায়ৰ ৰাইজৰ স্বাৰ্থটো আমাৰ স্বাৰ্থ। আৰু শেষত এটা কথা স্পষ্ট কৰিব খোজোঁ, এই গণ সুৰক্ষা পাৰ্টি আৰু অৱৰোহ সুৰক্ষা সমিতিৰ বিভাজন আমাৰ নাই। অৱৰোহ সুৰক্ষা আমি গণ সুৰক্ষা বিজনী জিলা বিশেষ কৰি আমি ঐক্যবদ্ধ। কাৰণ দৰকাৰ হ'লে এইবাৰ ৰাইজৰ পদূলি নহয়, ৰাইজৰ চৰণ চুৱলৈ তেওঁলোকৰ একবাৰৰ কাৰণে অনুৰোধ কৰিছোঁ, একবাৰ অন্ততঃ আপোনালোকে আমাৰ যৌথ এই যি মঞ্চখনক সহযোগ কৰি আমাৰ যিটো BTCৰ জাতি মাতি ৰক্ষাৰ সংগ্ৰামখনৰ অস্তিত্ব আৰু গণ সুৰক্ষা পাৰ্টি ৰাজনৈতিক আস্থাভাজন এই প্ৰক্ৰিয়া আপোনালোকে এবাৰ সহযোগ কৰিব বুলি আশা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ।
যে কেৱল এই APPL চৰকাৰক যদি এই ক্ষেত্ৰতে যদি আপোনালোকে যদি এই পদত্যাগ কৰিব এওঁলোকক যদি আপোনালোকে প্ৰতিশোধ নলয় এবাৰ কিন্তু মন কৰি আগন্তুক 20 বছৰৰ কাৰণে কিন্তু কেৱল গণসুৰক্ষা বাহিনী নহয় অবৰো সুৰক্ষা বাহিনী সম্পূৰ্ণভাৱে নিশেষ হৈ আপোনালোকৰ মজিয়াৰ পৰা কিন্তু এই সংগ্ৰামী হত্যাকাৰী শেষ হৈ যাব। শেষত বিজনী জিলা অবৰো সুৰক্ষা সমিতি গণসুৰক্ষা পাৰ্টীক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে মোৰ সভাপতি আমাৰ মমিন হুছেইন ডাঙৰীয়া, আমাৰ বিজনী জিলা অবৰো সুৰক্ষা সমিতিৰ সভাপতি উমাচন্দ্ৰ চৌধুৰী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি আমাৰ বিশ্বেশ্বৰ ৰায় ডাঙৰীয়া, আমাৰ আগন্তুক সম্ভাব্য প্ৰাৰ্থী থুৰীবাৰী সমষ্টিৰ বাবুল চৌধুৰী ডাঙৰীয়া আৰু লগতে অন্যান্য মোৰ যিবোৰ সভাপতি আছে সকলোকে আহ্বান কৰিছোঁ যে কেৱল ৰাজনৈতিক সংগ্ৰামখনৰ স্বাৰ্থত নহয়, আমি আমাৰ ভাই ককাইৰ বন্ধু বান্ধৱসকলৰ জাতিভেদৰ ৰক্ষা সংগ্ৰামখন আৰু আমাৰ অস্তিত্ব বহাল ৰখাৰ স্বাৰ্থত আমি সকলোৱে সংঘবদ্ধ। আৰু আমি ভাবোঁ এইবাৰ অন্ততঃ সকলো দোষ গুণবিলাক মাফ কৰি ৰাইজে এবাৰ পুনৰবাৰ একবাৰ অন্ততঃ আমাক এই স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে তেওঁলোকে